Question number 1. Which national park is called Mini Kaziranga? কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা বুলি কোৱা হয়? শুদ্ধ অপচন হ'ব অপচন এ ওৰাং। ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা বুলি কোৱা হয়। Question number 2. Statue of Unity is located in which state? একতাৰ প্ৰতিমূৰ্তি কোন ৰাজ্যত অৱস্থিত? শুদ্ধ অপচন হ'ব অপচন ডি গুজৰাট। চৰ্দাৰ বল্লভভাই পেটেলৰ স্মৃতিত নিৰ্মাণ কৰা ষ্টেচু অফ ইউনিটিৰ উচ্চতা হৈছে 182 ফুট। Question number 3. Which is the oldest cricket stadium in India? ভাৰতৰ আটাইতকৈ পুৰণি ক্ৰিকেট ষ্টেডিয়াম কোনখন? শুদ্ধ অপচন হ'ব অপচন বি ইডেন গাৰ্ডেন্স ষ্টেডিয়াম। এই ষ্টেডিয়ামখন কলকাতাত অৱস্থিত। Question number 4. Who was the first woman to win a Nobel Prize? নোবেল বঁটা লাভ কৰা প্ৰথম মহিলা কোন? শুদ্ধ অপচন হ'ব অপচন এ মেৰী কুৰী। Question number 5. Hornbill Festival is celebrated in which state? কোন ৰাজ্যত হৰ্ণবিল উৎসৱ উদযাপন কৰা হয়? শুদ্ধ অপচন হ'ব অপচন চি নাগালেণ্ড। প্ৰতি বছৰে 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈ নাগালেণ্ডত হৰ্ণবিল ফেষ্টিভেল উদযাপন কৰা হয়। হৰ্ণবিল ফেষ্টিভেলক ফেষ্টিভেল অফ ফেষ্টিভেলছ অৰ্থাৎ উৎসৱৰ উৎসৱ বুলি কোৱা হয়। এই উৎসৱটো 2000 চনৰ পৰা আয়োজন কৰা হয়। Question number 6. Which planet is also called the blue planet? কোনটো গ্ৰহক নীলা গ্ৰহ বুলিও কোৱা হয়? শুদ্ধ অপচন হ'ব অপচন এ আৰ্থ। পৃথিৱীক নীলা গ্ৰহ বুলি কোৱা হয় কাৰণ পৃথিৱী পৃষ্ঠৰ 71% হৈছে পানী। Question number 7. What is the national animal of Australia? অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় জন্তু কি? শুদ্ধ অপচন হ'ব অপচন বি কাংগাৰু। Question number 8. World Water Day is observed on. বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়? 8 মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। 21 মাৰ্চত আন্তঃৰাষ্ট্ৰীয় অৰণ্য দিৱস উদযাপন কৰা হয়। 24 মাৰ্চত বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয়। গতিকে শুদ্ধ অপচন হ'ব অপচন চি 22 মাৰ্চ। 22 মাৰ্চত বিশ্ব জল দিৱস পালন কৰা হয়। Question number 9. Who was the first Governor General of India? ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? শুদ্ধ অপচন হ'ব অপচন চি উইলিয়াম বেণ্টিং। লৰ্ড উইলিয়াম বেণ্টিঙে 1828 পৰা 1835 চনলৈ ভাৰতৰ গভৰ্ণৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উইলিয়াম বেণ্টিঙে সতীদাহ প্ৰথা বিলুপ্ত কৰিছিল। Question number 10. Which country is the largest producer of coffee in the world? কোনখন দেশ বিশ্বৰ সৰ্ববৃহৎ কফি উৎপাদক? শুদ্ধ অপচন হ'ব অপচন ডি ব্ৰাজিল। Question number 11. What is the time taken by the sunlight to reach Earth? সূৰ্যৰ পোহৰ পৃথিৱী পাবলৈ কিমান সময় লাগে? শুদ্ধ অপচন হ'ব অপচন চি 8 minutes 20 seconds. Question number 12. Nasik is situated on the bank of which river? Nasik কোন নদীৰ পাৰত অৱস্থিত? শুদ্ধ অপচন হ'ব অপচন ডি গোদাবৰী। নাসিক মহাৰাষ্ট্ৰৰ প্ৰাচীন চহৰ। Question number 13. What is the capital city of Qatar? কাটাৰৰ ৰাজধানীৰ নাম কি? লিমা হৈছে পেৰুৰ ৰাজধানী, অটৱা হৈছে কানাডাৰ ৰাজধানী, বাগদাদ হৈছে ইৰাকৰ ৰাজধানী। শুদ্ধ অপচন হ'ব অপচন এ দোহা। Question number 14. Which of the following cities is known as the Diamond City of India? নিম্নলিখিত কোনখন চহৰক ভাৰতৰ হীৰা নগৰী বুলি
কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ চুৰাট। Question number 15. What is the parliament name of France? ফ্ৰান্সৰ সংসদৰ নাম কি? ডায়েট হৈছে জাপানৰ সংসদৰ নাম। নেশ্যনেল কংগ্ৰেছ হৈছে ব্ৰাজিলৰ সংসদৰ নাম। নেশ্যনেল পিপুলছ কংগ্ৰেছ হৈছে চাইনাৰ সংসদৰ নাম। গতিকে শুদ্ধ অপশ্যন হ'ব অপশ্যন চি নেশ্যনেল এছেম্বলি। Question number 16. The boundary of Bhutan touches how many states of India? ভূটানৰ সীমাই ভাৰতৰ কেইখন ৰাজ্য স্পৰ্শ কৰে? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 4। ভূটানৰ সীমাই ভাৰতৰ 4খন ৰাজ্য স্পৰ্শ কৰে। সেইকেইখন হৈছে অসম, অৰুণাচল প্ৰদেশ, ছিকিম আৰু পশ্চিমবংগ। Question number 17. Which is the largest public sector bank of India? ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক কোনটো? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ষ্টেট বেংক অফ ইণ্ডিয়া। ষ্টেট বেংক অফ ইণ্ডিয়া প্ৰতিষ্ঠা হৈছিল 1955 চনৰ 1 জুলাইত আৰু SBI পূৰ্বৰ নাম আছিল ইম্পাৰেল বেংক অফ ইণ্ডিয়া। Question number 18. What is Brahmaputra river called in Arunachal Pradesh? ব্ৰহ্মপুত্ৰ নদীক অৰুণাচল প্ৰদেশত কি বুলি কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি দিহং। Question number 19. Who is known as the Shakespeare of India? কাক ভাৰতৰ শ্বেক্সপিয়াৰ বুলি জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি কালিদাস। কালিদাসক ভাৰতৰ শ্বেক্সপিয়াৰ বুলি জনা যায়। Question number 20. Who was the first sports person to win the Bharat Ratna Award? ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম খেলুৱৈ কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি শচীন তেণ্ডুলকাৰ। Question number 21. Who is known as the father of Green Revolution in India? কাক ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ বুলি জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি AM/S স্বামীনাথন। কৃষি বৈজ্ঞানিক AM/S স্বামীনাথনক 2024 বৰ্ষত ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হয়। Question number 22. In which year the first census was conducted in India? কোন চনত ভাৰতত প্ৰথম লোকপিয়ল অনুষ্ঠিত হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 1872। Question number 23. How many medals have been won by India in Tokyo Olympics 2020? টকিঅ' অলিম্পিক 2020ত ভাৰতে কিমানটা পদক অৰ্জন কৰিছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 7। 2020ৰ টকিঅ' অলিম্পিকত ভাৰতে 7টা পদক অৰ্জন কৰিছে। তাৰ ভিতৰত এটা হ'ল স্বৰ্ণ পদক, 2টা ৰূপ আৰু 4টা ব্ৰঞ্জৰ পদক। Question number 24. Where is the headquarter of Niti Aayog located? নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ নিউ দিল্লী। নীতি আয়োগৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। নীতি আয়োগ প্ৰতিষ্ঠা হৈছিল 2015 চনৰ 1 জানুৱাৰীত আৰু ইয়াৰ অধ্যক্ষ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। Question number 25. Which is the second highest peak in Asia? কোনটো এছিয়া মহাদেশৰ দ্বিতীয় উচ্চতম শৃংগ? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি মাউণ্ট কেটু। মাউণ্ট কেটুৰ উচ্চতা হৈছে 8611 মিটাৰ।